অসমীয়া জাতিৰ বাবে এটা বৰ দুখ লগা কথা যে বিশ্ব সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ আমাৰ অসমৰ সুসন্তান তথা যোৰহতীয়া জুবিন গাৰ্গ আকস্মিকভাৱে পৰলোক প্ৰাপ্তি ঘটিলে। ইয়াৰ দুখত আজি সমগ্ৰ অসম ম্ৰিয়মান। যোৰহাট তেওঁৰ শৈশৱ কৈশোৰ আৰু যৌৱনৰ বিচৰণথলী আছিল। ইয়াৰ পৰাই তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল। গতিকে যোৰহাটো আজি ম্ৰিয়মান। আজি 3 দিন ধৰি যোৰহাটত যি সুখৰ পৰিৱেশ হৈছে আমি আগতে কেতিয়াও দেখা নাই। কিন্তু আমি লাহে লাহে মন কৰি আহিছোঁ এইটো যেন এটা কিবা অলপ বেলেগ ধৰণে গতি কৰিছে। কাৰ কি প্ৰৰোচনাত নাজানো। যোৱা 3 দিন ধৰি সম্পূৰ্ণভাৱে দোকান পোহাৰ বন্ধ হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দোকান খুলিবলৈ কালি আহ্বান জনোৱাৰ পিছতো একাংশ লোকে জোৰ জবজ দোকান বন্ধ কৰা দেখা গৈছে। আনকি কালি দেওবৰীয়া বজাৰত মই যেতিয়া গৈছিলোঁ, সাধাৰণ হোৱা ব্যৱসায়ীসকল যেতিয়া বহি আছে তাতো কেইটামান ল'ৰাই আহি এই বন্ধ নকৰক কিয় এনেকুৱা ধৰণৰ ভাবুকি দিছে। সিহঁতি জোৰ জবজ মানে লৰালৰি সিহঁতি যাবলৈ ঘৰলৈ মানে হেৰি হৈছে। এয়া হ'ব নালাগে। যিহেতু সন্মুখত আহি পূজা পাইছেহি, গতিকে সাধাৰণ মানুহে ঘৰৰ পৰা পাচলি চাচলি আনি পূজাৰ খৰচ উলিয়ায়। তাতোকৈ কালি মন কৰিছোঁ যে আমি সকলোৱে আহ্বান জনাইছিলোঁ প্ৰায় 160টা সংগঠনে জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধি ক্ষেত্ৰ যোৰহাটত হ'ব লাগে বুলি জিলা প্ৰশাসনৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আৰু যথেষ্ট এই বিষয়টোৱে মন্ত্ৰীসভাত স্থানো লাভ কৰিছিল বা মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলেও আমাৰ লগত যোগাযোগ কৰি আমাক জনাইছিল যে জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত ল'ম। সেই অনুসৰি গধূলিলৈ কেবিনেট বৈঠক অনুষ্ঠিত হ'ল। তাৰ আগতে গৰিমা গাৰ্গৰ লগত কথা বতৰা পাতি আমাক এই সিদ্ধান্ত জনালে। আমি অত্যন্ত দুখ পালোঁ যে যোৰহাটত লৈ তেখেতৰ নশ্বৰ দেহ অনা নহয় আৰু যোৰহাটত অন্ত্যেষ্টিক্ৰিয়া নহয়। কিন্তু আমাক এটা আশ্বাস দিছে যে যোৰহাটত এটা সমাধি ক্ষেত্ৰ হ'ব। সেয়াই আমাৰ কাৰণে সৌভাগ্য যে জুবিন গাৰ্গৰ দৰে এজন সংগীত শিল্পীৰ, জনপ্ৰিয় সংগীত শিল্পীৰ সমাধি ক্ষেত্ৰ যোৰহাটত হ'ব। আমি প্ৰায়বোৰ মানুহেই সেয়াকে আমি আদৰি লৈছোঁ আৰু চৰকাৰৰ এই সিদ্ধান্তক আমি অনিচ্ছা সত্ত্বেও মানি ল'বলৈ সিদ্ধান্ত লৈছোঁ। কিন্তু 2-4 অত্যুৎসাহী বা জুবিনক লৈ সাংঘাতিক ধৰণে মজগুল হৈ থকা একাংশই যোৰহাট বন্ধৰ দৰে আজি যি কাৰ্যসূচী ল'লে, ৰাষ্ট্ৰীয় পথ অৱৰোধৰ দৰে যি কাৰ্যসূচী ল'লে, এয়া আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। এয়া খুব যোৰহাটৰ কাৰণে এটা বদনাম হৈছে। যোৱা নিশাৰ পৰা উজনি নামনি যিমানবোৰ গাড়ী আছে যোৰহাটত আবদ্ধ হৈ আছে, প্ৰায় 1,500-2 হাজাৰ গাড়ী মালবাহী ট্ৰাককে ধৰি যাত্ৰীবাহী গাড়ী আবদ্ধ হৈ আছে। এই মুহূৰ্ততো পথ অৱৰোধ হৈ আছে। এয়া হ'ব নালাগে। তেওঁলোকে পুনৰ এবাৰ চিন্তা কৰক। জুবিনৰ শেষ অন্ত্যেষ্টিক্ৰিয়াত যাবৰ কাৰণে উজনিৰ পৰা যিমানবোৰ মানুহ আছে যাবলৈ ইচ্ছা কৰিছিল, তেওঁলোক আজি আবদ্ধ হৈ আছে যোৰহাটত। এই প্ৰচণ্ড ৰ'দত তেওঁলোক আবদ্ধ হৈ আছে। এয়া হ'ব নালাগে। তেওঁলোকক যাবলৈ দিব লাগে। জুবিনৰ প্ৰতি আৱেগ আমাৰ সকলোৰে আছে। সকলোৰে কোনো কম বেছি নহয়। যোৰহতীয়াসকলৰ যিদৰে আৱেগ আছে অন্যান্য ঠাইৰ মানুহৰো একেই আৱেগ। গতিকে প্ৰত্যেকৰে আৱেগক আমি সন্মান জনাই যি পথ অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিছে সেয়া প্ৰত্যাহাৰ কৰিব লাগে। তেওঁলোকৰ আৱেগৰ প্ৰতি মই সন্মান জনাইছোঁ। তেওঁলোকৰ জুবিনৰ প্ৰতি থকা অচলা ভক্তিৰকো মই সন্মান জনাইছোঁ। তেওঁলোকে যেন অন্যান্যসকলৰ আৱেগক সন্মান জনায় আৰু যোৰহতীয়া যি সাংস্কৃতিবান ঠাই বা সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়, যোৰহাটৰ ঐতিহ্য পৰম্পৰা আৰু যি যোৰহাটৰ সুনাম আছে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পথ অৱৰোধ প্ৰত্যাহাৰ কৰি জুবিনৰ আৱেগক সন্মান জনায় আৰু জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰি আৰু জুবিনৰ যি স্বভাৱ সকলোকে আদৰি লোৱাৰ আৰু সকলোকে সহায় কৰাৰ, সকলোৰে লগত মিলি চলাৰ, তাৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আন্দোলন ইমানতে সামৰণি মাৰিবৰ কাৰণে মই ব্যক্তিগতভাৱে অনুৰোধ জনাইছোঁ। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন।
362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।